ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কন্যা শিশুখিনি শিক্ষা দিয়ক বৰপথাৰ সমজিলা অন্তৰ্গত উৰিয়ামঘাট ২ নং চেতিয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে কন্যা শিশুসকলক নিজৰ দায়িত্ব অধিকাৰ আৰু সমাজৰ সকলো দিশত কেনেদৰে আগবাঢ়ি যাব লাগে তাৰ প্ৰাথমিক শিক্ষা দিয়া। আজি এইটোৱে ক'বলৈ যাওঁ যে আমি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস মানে কি, আজি মোৰ চাগে বয়স হৈ গৈছে 29 বছৰ, কিন্তু আজি এইবিলাক ইমান বছৰো থাকি মই সেইবিলাক নজনাকে জীয়াই আছিলো, কিন্তু ইমান বছৰ পিছত আজি যে মই ৰাষ্ট্ৰীয় কন্যা দিৱস বুলি আজি যোনটো কথা এটা শিক্ষা পালো সেইটো বৰ ডাঙৰ কথা। আজি আমি ইমান উৰিয়ামঘাটৰ ভিতৰত বহুত আমি ৰিজাৰ্ভত আছো, আমি এইবিলাক জীৱনত পোৱা নাই, কিন্তু আজি আমাৰ NGO ছাৰহঁতৰ যোগেদি আমি ইমানখিনি কথা জানিছো। আজি ৰাষ্ট্ৰীয় শিশু দিৱস পালন কৰি বৰ ভাল লাগিলে, সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো আমাৰ NGO ছাৰ বাইদেউ সকলক। বিশেষকে সেইটোৱে কথা যে আমি ইমান ভিতৰত থাকি এইবিলাক দিন আজি চাই পাইছো, বৰ ভাল লাগিছে। আজি ৰাষ্ট্ৰীয় কন্যা দিৱস মানে কি, আজি আমাৰ মহিলা মানুহে অস্তিত্ব নাই বুলি কয়, কিন্তু আজি আমি বৰ ভাল পাইছো যে আমাৰ আজি কন্যাৰ কাৰণে আমাৰ ষ্টেণ্ড লৈছে, আমাৰ NGO গ্ৰুপৰ পৰা আমি ষ্টেণ্ড এটা ছাপোৰ্ট এটা পাইছো, বৰ ভাল লাগিছে। এনেকুৱাই যদি চৰকাৰে আমাৰ কাৰণে যদি এনেকা গ্ৰুপ যদি ছাৰ বাইদেউহঁতক আমাক যদি চিলেক্ট কৰি পঠায়, তেতিয়াহ'লে আমাৰ গাঁৱলীয়া ল'ৰা ছোৱালীৰ ভৱিষ্যত ফিউচাৰ বহুত ধুনীয়া হ'ব বুলি মই আশা কৰিছো। আৰু চৰকাৰে আমাক বিশেষকে এনেকুৱা সা সুবিধা যাতে আমাৰ ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালী সদায় আমাৰ অতীত কাললৈকে আমাক ছাপোৰ্ট থাকে বুলি চৰকাৰক আহ্বান জনাইছো। আমন্ত্ৰিত অতিথি তথা নেটছৰ সম্পৰ্কিত বিষয়া মধু ষ্টেটেৰ লগতে ২ নং চেতিয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী দীপালী কোঁৱৰ আৰু স্থানীয় গাঁওবুঢ়াৰ লগতে বহু গণমান্য ব্যক্তি উপস্থিত থাকি কন্যা শিশু আৰু অভিভাৱিকাৰ সৈতে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আগত ৰাখি শোভাযাত্ৰা উলিওৱা হয়। মধু ষ্টেটেই জানিব দিয়া মতে ছোৱালীসকলৰ শিক্ষা, শাৰীৰিক অত্যাচাৰ, বাল্য বিবাহ আদি বিভিন্ন বিষয়ক সজাগ কৰি তুলিবলৈ চেষ্টাৰে কন্যা শিশু দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰাৰ লক্ষ্য এইটোৱে হ'ল যে আমাৰ কন্যা শিশুবিলাকৰ যি অধিকাৰ আছে তেওঁলোকৰ এই অধিকাৰখিনি যাতে তেওঁলোকে পায়, যেনে তেওঁলোকৰ শিক্ষা। আমি জানো আজিৰ যুগতো বহুতে ভাবে যে কন্যা শিশু বিয়া দি ঘৰৰ কাম কাজ কৰিব আৰু তেওঁলোকক পঢ়োৱাতকে ল'ৰাবিলাকক পঢ়ালে ভাল, যাতে তেওঁলোকে ল'ৰাকেইটাহে ঘৰখন চলাই লৈ যাব বুলি, কিন্তু সেইটো আমাৰ ভুল ধাৰণা হয়। আজিৰ যুগত কইনাও ল'ৰাৰ লগত সমানে খোজকাঢ়ে। তেওঁলোকেও আমি দেখি পাওঁ যেনেকা দ্ৰৌপদী মুৰ্মুৰ দৰে এজনী নাৰী, তেওঁ আমাৰ দেশৰ ৰাষ্ট্ৰপতি হয়। লাভলীনা বৰগোহাঁইৰ দৰে এজনী ছোৱালী, তেওঁ আমাৰ অলিম্পিকত আমাৰ দেশৰ নাম উজ্বলালে। সেইদৰে ছোৱালীও বহুতখিনি কৰিব পাৰে, আৰু সেইদৰেই আমাৰ ছোৱালী কেইটাকো যদি আমি তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকৰ অধিকাৰ যদি আমি দিওঁ, নিশ্চয় তেওঁলোকে আগবাঢ়ি যাব। যেনে তেওঁলোকৰ শিক্ষাৰ অধিকাৰ, তেওঁলোকৰ স্বাস্থ্যৰ অধিকাৰ, তেওঁলোকৰ পৌষ্টিক খাদ্য খোৱাৰ অধিকাৰ, তেওঁলোকে যদি এইখিনি সুবিধা তেওঁলোকে পায়, তেওঁলোকে নিশ্চয় তেওঁলোকৰ জীৱনখন আগবঢ়াই নিব পাৰিব আৰু তেওঁলোকৰ ভৱিষ্যতখন তেওঁলোকে গঢ়িব পাৰিব। গোলাঘাটৰ পৰা বিজয় বিশ্বৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।